বিৰোধী ঐক্য মঞ্চৰ যে মতানৈক্য হৈছিল সেই মতানৈক্য সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কেন্দ্ৰিক এবাৰ মন্তব্য আগবঢ়াইছে বদৰদৰা বিধায়ক শিৱামণি বৰাই। আমি শিৱামণি বৰাৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। অখিল গগৈ নিজৰ দলৰ কথা চিন্তা কৰক, নিজৰ দলৰ কথা চিন্তা কৰক। আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰোল দিবলৈ তেওঁ কোন? এতিয়া কংগ্ৰেছক ৰোল দিবলৈ কোন? আমি যেতিয়া সকলো মিলি পেলাই এটা দল গঠন কৰিব যাওঁ তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব। তেওঁ আকৌ উল্টাই নিজে ৰোল দিয়ে। গতিকে সেইটোততো আমি কংগ্ৰেছ দলে কেতিয়াও ছাপোৰ্ট নকৰোঁ। কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ বিজেপিৰ এগেইনষ্টে, তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক, মই কংগ্ৰেছৰে কথা কৈছোঁ, আমি মাজত তেওঁলোক গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব, সমিল মিলেৰে আলোচনা হ'ব লাগিব। তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক, আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে। ঐক্য মঞ্চটো অৰ্থটোৱে তেওঁলোকে যদি ভালকৈ হৃদয়ংগম কৰিব নোৱাৰে তেতিয়াহ'লেতো সমস্যা থাকিব। কংগ্ৰেছ আমি সঁচা কথা ক'ব গ'লে আমি বিচাৰিছিলোঁ যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্য মঞ্চ গঠন কৰিবলৈ আমি খুজি আছোঁ। সকলোকে লগত লৈ অসমবাসী ৰাইজৰ স্বাৰ্থত আমি এইটো বিচাৰি আছিলোঁ। কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই। কিন্তু এটা কথা, আমি